মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত প্ৰতি ঘৰে অৰুণোদয় পাব। হয়তো আপোনালোকৰ অঞ্চলত অৰুণোদয়ৰ ফৰ্ম দিয়া হৈ আছে আৰু এই অৰুণোদয় ফৰ্মৰ নামত বহুত স্কেম হৈ আছে, কিছুমান ডুপ্লিকেট ফৰ্ম দিয়া হৈ আছে। সেইকাৰণে আপোনালোকক ক'ম যে কোনখন ফৰ্ম অৰিজিনেল আৰু কোনখন ফৰ্ম ডুপ্লিকেট। ভিডিঅ'টো শেষলৈ চাব, তেতিয়াহে আপুনি বুজি পাব। আৰু যদি ভাল লাগে প্লিজ লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। যিহেতু কেইদিনমান আগত মুখ্যমন্ত্ৰীয়ে কৈছিলে যে যিসকলৰ ৰেচন কাৰ্ড আছে প্ৰতি ঘৰে একোটাকৈ অৰুণোদয় পাব। এতিয়া গাঁৱে ভূঞে দেখা গৈ আছে যে অৰুণোদয়ৰ ফৰ্ম বিলোৱা হৈ আছে ইলেকশ্যনৰ আগত। তো এই দুখন অৰুণোদয়ৰ ফৰ্ম হয়তো আপোনালোকক দিয়া হৈছে। কোনখন ফৰ্ম অৰিজিনেল কোনখন ফৰ্ম ডুপ্লিকেট আপোনালোকক সবিশেষ ক'ম। তো প্ৰথমতে এইখন ফৰ্ম চাই লওক। যি প্ৰথম ষ্টেজত অৰুণোদয়ৰ ফৰ্ম আছিলে এইখন ফৰ্ম হয়। তো প্ৰথম ফৰ্মখনত মই যদি আপোনালোকক দেখুৱাওঁ যে ইয়াৰ বেছিক ডিটেইলছখিনি আপোনাৰ দিব লাগিব। আপোনাৰ বেংকৰ একাউণ্ট বা আপোনাৰ নাম, আপোনাৰ ডিটেইলছখিনি দিব লাগিব। তাৰপিছত ছেকেণ্ড ফৰ্মখনত আপুনি চাব পাৰিছে সীমিত কেইটামান ডেটাহে বিচাৰিছে। কিন্তু প্ৰথম ফৰ্মখনত আপোনাৰ এই ফৰ্মৰ বাহিৰেও আৰু কেইখনমান ফৰ্ম আছে, মানে এটাচ ফৰ্ম হয়, বুকলেটৰ নিচিনা থাকে। তো তাত আপোনাৰ নিজে স্বাক্ষৰ কৰিব লাগে, এটা এফিডেভিট আহিব, নতুবা আপোনাৰ সেলফ এফিডেভিট এটা দিব লাগিব যে আপুনি অৰুণোদয় পোৱাৰ যোগ্য, তাত আপোনাৰ স্বাক্ষৰ কৰিব লাগিব। তো এই ফৰ্মখনত আপুনি চাব পাৰিছে ইয়াত এটা বিজেপিৰ টেগ দিয়া হৈ আছে। তো যদি এইটো চৰকাৰী আঁচনি হয় তেনে ক্ষেত্ৰত কোনো পাৰ্টিৰ ইয়াত চিম্বল বা কোনো পাৰ্টিৰ মেনশ্যন নাথাকে। তো মোৰ হিচাপত এই ফৰ্মখন ডুপ্লিকেট হ'ব আৰু এই ফৰ্মখন অৰিজিনেল। কাৰণ আগৰবাৰ যি অৰুণোদয়ৰ ফৰ্ম জমা লৈছিলে তো এই ফৰ্মখনেই জমা লোৱা হৈছিলে, য'ত এটা চিৰিয়েল নাম্বাৰ ধৰি দিয়া থাকে। তো এতিয়া আপুনি নিজে বিবেচনা কৰি চাব যে আপোনালোকক যোনখন ফৰ্ম দিয়া হৈছে সেইখন অৰিজিনেল হয় নে নহয়। আৰু আপোনালোকৰ মতামতটো কি সেইটো কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই।